মই বৰ্তমান উপস্থিত আছো বেতবাৰী মৌজা দহগাঁও আৰু এই দহগাঁৱৰ যি পথ আছে পথটো দুৰৱস্থা দেখিলে আপোনালোকৰ চকু কপালত থাকিব। ইয়াত আপোনাৰ এই পথটো যোৱা এবছৰ ধৰি পেলাই আপোনাৰ এই দ গাঁতৰ সৃষ্টি হ'ল আৰু তাৰপিছৰ পৰা ইয়াত আপোনাৰ এজাক বৰষুণ দিয়াৰ লগে লগে এআঁঠুলৈকে পানী হৈ যায়। আপোনাৰ লোক নিৰ্মাণ বিভাগ যি বিভাগ আছে সেই বিভাগে চকুমুদা কুলি ভাও ধৰি আছে আৰু যাৰ বাবে ইয়াত থকা যি স্থানীয় ৰাইজ আছে বা অহা যোৱা কৰা যাতায়াতৰ যিসকল লোক আছে সেইসকল লোকে দুৰৱস্থা ভোগা পৰিলক্ষিত হয়। আপোনাৰ ইয়াত যি অকল গাড়ীসমূহ আহে সেইসমূহ গাড়ীও আপোনাৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আপোনাৰ কেনেকুৱা দেখিছে পথটো? একে অৱস্থা নাইকিয়া হৈ আছে, বহুত ডাঙৰ ডাঙৰ গাঁত হৈ আছে, অহা যোৱাত অকণ প্ৰব্লেম হয় আৰু। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ নাজিৰাত, মোৰ দেউতা ইয়াত থাকে বেতবাৰীত। অহা যোৱা হৈ থাকে মাজে মাজে। কেনেকুৱা পাইছে? ৰাস্তা একেবাৰে বেয়া, এইডোখৰ বালিবাটৰ পৰা এইডোখৰ বিশেষকৈ বেয়া। হয়, এইসকল লোক আপোনাৰ যাতায়াত কৰি থাকে। আপোনাৰ তেওঁলোকে যিহেতু স্পষ্ট কৰিছে যে এই পথটো সম্পূৰ্ণভাৱে ভাঙি চিঙি শেষ হৈ গৈছে, যাৰ বাবে আপোনাৰ অহা যোৱা কৰিবলৈ বা যিসকল লোক থাকে সেইসকল লোকে দুৰৱস্থা হৈছে। লোক নিৰ্মাণ বিভাগে যি কুলি ভাও ধৰি আছে, মৰণ ফান্দলৈ পৰিণত হৈছে আপোনাৰ পথটো। আৰু এটা কথা স্পষ্ট কৰিব লাগিব, ইয়াত এই পথ নিৰ্মাণ কৰা যি আপোনাৰ বিভাগ আছে লোক নিৰ্মাণ বিভাগে অকল এই পথটো বুলিয়ে নহয়, শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আপোনাৰ থকা পথসমূহ আপোনাৰ ভাঙি চিঙি গৈছে আৰু তাৰ পাছতো কিন্তু তেওঁলোকে আপোনাৰ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। স্থানীয় লোকৰ দুৰ্ভোগ ভুগি আছে। ভণ্টি, ক'ৰ পৰা আহিছা, কি দেখিছা? মোৰ ঘৰ অলপ দূৰত, তাত বহুত ডাঙৰ ডাঙৰ গাঁত আছে, বহুত ভয় লাগে। বিশেষকৈ মই স্কুটি নতুনকে শিকিছো, মই মানে নোৱাৰো, বহুত ভয় লাগে মোৰ। বহুত দিগদাৰ হৈছে। কিমান দিনৰ পৰা হৈ আছে এনেকুৱা? হৈছে বহুত দিনৰ পৰা হৈছে। মই বাৰু হোষ্টেলত থাকো কাৰণে এতিয়া বহুত মানে দেখা নাই, এতিয়া দুদিনমান অহাৰ পৰাহে মই ভুগিবলগীয়া হৈছে, দুৰৱস্থা দেখিছো। হয়, আৰু এজন ব্যক্তি আছে আমাৰ লগত। আপুনি ইয়াৰে? মই ইয়াৰে হয়, দহগাঁৱৰে। কি দেখিছে? গোটেই ৰাস্তাতে আমাৰ ইয়াতে খলা বমা অৱস্থা, গোটেই বৰষুণ এজাক দিলে গোটেই পানী, তাৰপিছত অহা যোৱা কৰোঁতে দিগদাৰ, আপোনাৰ গোটেই দুখন গাড়ী ক্ৰছ কৰিবলৈ দিগদাৰ, আকৌ চাইকেল লৈ যোৱা, খোজকাঢ়ি আহিলেতো তাতো দিগদাৰ, এক্সিডেণ্ট হোৱা একদম ডাঙৰ ডাঙৰ গাঁত, পুৰা বহুত দ গাঁত এডোখৰ। আপোনাৰ গাড়ীটো ভালকে যাবই নোৱাৰে, সৰু গাড়ীবোৰতো একদম মানে বহুত লাহে ধীৰে যাবলগীয়া। বেটেৰী ৰিক্সা আহিলেতো অকণমান দিগদাৰী হৈ যায়। মানুহতো খালতো সোমাইছেগে কেতিয়াবা বেটেৰী চালক গৈ পিনি। এনেকুৱা দ গাঁত আৰু দ গাঁত বিলাকতে গোটেই ৰাস্তা ভাগি ছিগি গোটেই বাটটোৱে, অকল আমাৰ এইডোখৰ বুলিয়ে নহয়, গোটেই সমস্ত বাটটোৱে বালিবাট চাৰিআলিলৈকে গোটেই দ গাঁতেই ভৰপূৰ। আৰু ইমানেই মানে হেৰি গাঁত, মানে পতককে দিগদাৰেই হৈ যায় পথচাৰী বিলাকত অহা যোৱা কৰিবলৈ। হয়, লোক নিৰ্মাণ বিভাগে আপোনাৰ যিহেতু গাফিলতি কৰিছে, তাৰ বাবে আপোনাৰ এই যিটো পথ আছে পথটো আপোনাৰ দ গাঁত হৈ গৈছে, এআঁঠুলৈকে পানী হৈ যায় আপোনাৰ এজাক বৰষুণ দিলে। আৰু তাৰপিছত ৰ'দ দিলেও আপোনাৰ যদিও শুকায়, আপোনাৰ তাৰ পাছতো ইয়াত যিহেতু ৰাস্তাত ভঙা চিঙা তাৰপিছত যাব নোৱাৰা হৈ যায়। আৰু এটা কথা ক'ব লাগিব, ইয়াত এইসমূহ গাঁত আছে, সেইসমূহ গাঁতৰ কাৰণে আপোনাৰ মৰণ ফান্দলৈ পৰিণত হৈছে পথটো, আৰু আপোনাৰ দুৰ্ঘটনা সংঘটিত হৈ থাকে, প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ থাকে। কিন্তু তাৰ পাছতো লোক নিৰ্মাণ বিভাগে আপোনাৰ গাফিলতি কৰা পৰিলক্ষিত হৈছে। অনাগত দিনত লক্ষণীয় হ'ব, লোক নিৰ্মাণ বিভাগে এই পথটো আপোনাৰ নিৰ্মাণ কৰি সুচল কৰি তোলে নে নুতোলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।